সুপ্ৰভাত আদৰৰ শ্ৰোতা, আৰম্ভ কৰিছোঁ আজি পুৱা। অসমৰ বিভিন্ন চাহ বাগিচা অঞ্চলৰ লগতে আন আন পিছপৰা অঞ্চলসমূহত চেনিটেৰী পেড ব্যৱহাৰৰ বিষয়ে সজাগতা সৃষ্টিৰে পেডমেন অৱ দ্য ইষ্ট খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা অভিষেক সিংহ আজি আমাৰ অতিথি। আহকচোন তেখেতৰ সৈতে এই বিষয়ে কিছু কথা পাতো। নমস্কাৰ, আপোনাক পুনতেই আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। হয়, নমস্কাৰ। হয়, আপুনি যিহেতু নাৰীসকলৰ মাহেকীয়াৰ সময়ত ল'বলগীয়া বিভিন্ন সাৱধানতা বা স্বাস্থ্যকৰ পৰিৱেশ এটা কেনেকৈ বজাই ৰাখিব পাৰি সেই সময়খিনিত এই সম্পৰ্কে বিভিন্ন কাম কৰি আছে আজি ভালেমান বছৰ ধৰি। গতিকে কিদৰে আমাৰ মহিলাসকলে মাহেকীয়া হোৱাৰ সময়খিনিত বা এনেও সাধাৰণভাৱে স্বাস্থ্যকৰ এটা পৰিৱেশ বজাই ৰাখিব পাৰে সেই কথাখিনিকে থুলমূলকৈ কওকচোন। হয়, মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছো অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী। এতিয়া মই এটা কেম্পেইন মেনষ্ট্ৰুৱেল হেল্থ এণ্ড হাইজিনৰ ওপৰত এটা কেম্পেইন লঞ্চ কৰিছিলো 2017 চনৰ 30 জুলাইত। আৰু এই কেম্পেইনটোৰ নাম ৰখা হৈছিলে আপোনাৰ দ্য হোৱাইট ৰিভলিউচন কেম্পেইন। চ' আমি দ্য হোৱাইট ৰিভলিউচন কেম্পেইনৰ জৰিয়তে যিসমূহ আমাৰ অসমৰ বিভিন্ন স্থানত টি গাৰ্ডেন এৰিয়াজ আছে বা যিখিনি আনটাচড এৰিয়াজ আছে, তো তাত আমি গৈ পেলাই কেম্পেইনটোৰ জৰিয়তে মহিলাসকল হওক বা বিশেষকৈ স্কুল গোয়িং গাৰ্লছ বা ড্ৰপ আউট গাৰ্লছ তেওঁলোকক লৈ পেলাই এই কেম্পেইনটো অৰ্গেনাইজ কৰা হয়। 40 to 45 মিনিটছৰ এটা কেম্পেইন, যিহেতু তাত আপোনাৰ টিনেজাৰ্ছ যুৱতীসকলো থাকে, তো তেওঁলোকক লৈ পেলাই আমি প্ৰথমতে এটা এজেণ্ডা তাত ৰখা হয় যে কেলে আমাৰ মেনষ্ট্ৰুৱেল হেল্থ এণ্ড হাইজিন চেপ্টাৰটো ইম্পৰ্টেণ্ট। আৰু আমাৰ সাধাৰণতে দেখা যায় প্ৰায় এতিয়াও কিছু অঞ্চলত এনেকুৱা হয় যে ইউজ কৰাৰ পাছত চেনিটেৰী পেড তেওঁলোকে অপেনলি ক'ৰবাত পথাৰতে হওক বা অপেন কিছু স্পেচত তেওঁলোকে পেলাই দিয়ে। চ' সেইটো এটা টোটেলি ভুল কথা। একচুৱেলি সকলো জেগাততো ইনফিনিটৰটো নাথাকে, তথাপিও আমি সেই কামখিনি তেওঁলোকে কেনেকে ডিছপ'জ কৰিব লাগে, যে ইউজ কৰাৰ পাছত এটা গাঁত খান্দি পেলাই তাত ইউজ চেনিটেৰী নেপকিনখিনি কেনেকে ডিছপ'জ কৰি পেলাই তাৰ ওপৰত চূণ দি পেলাই কভাৰ আপ কৰি দিব লাগে। তো সেই কথাখিনি তেওঁলোকক ব্ৰিফ কৰা হয়। আৰু লগতে সমান্তৰালভাৱে আমি পিৰিয়ড ফ্ৰেণ্ডলি ডায়েট, কি বস্তু খাব লাগে, কি বস্তু আমি এভইড কৰিব লাগে, সেই কথাখিনিও তেওঁলোকক ব্ৰিফ কৰোৱা হয় মানে এৱেৰনেছ ড্ৰাইভত। চ' আমি এতিয়া এটা বস্তু জানো যে পিৰিয়ড ফ্ৰেণ্ডলি ডায়েট বুলি ক'লে এতিয়া আপোনাৰ ডাৰ্ক চকলেট পৰে, কিন্তু আমি এইটো ভাবিব লাগিব যে 10টা ফেমিলিৰ ভিতৰত হয়তো 3টা বা 4টা ফেমিলি যে ডাৰ্ক চকলেট এফৰ্ড কৰিব নোৱাৰিবও পাৰে। সেইকাৰণে আমি এনেকুৱা ধৰণৰ কথা কওঁ, ডায়েটৰ কথা কওঁ যাতে গাঁৱত এভেইলেবল থাকে আৰু ইজিলি এফৰ্ড কৰিব পাৰে। ত' এতিয়া আমি পিৰিয়ড ফ্ৰেণ্ডলি ডায়েটৰ ভিতৰত কওঁ তেওঁলোকক যাতে পানী পৰ্যাপ্ত পৰিমাণে খায়, যিসমূহ মানে আপোনাৰ খাদ্যত আইৰণ থাকে, বিশেষকৈ যেনেকে মাছেই হওক বা লিফি গ্ৰীণ ভেজিটেবলছ হওক, তাৰ পৰা আমাৰ আদা হওক, কমলা হওক, তৰমুজো খুব ভাল, আপোনাৰ প্লাম ফলটো খাব লাগে খুব বেছিকে, ব্ৰকলিটো ভাল। এইখিনি আমাৰ পিৰিয়ড ফ্ৰেণ্ডলি ডায়েটত পৰে বা যিখিনি বস্তু আমাৰ গাঁৱৰ অঞ্চলতো খুব মানে সহজে উপলব্ধ হয়। আৰু লগতে তেওঁলোকক এই বস্তুখিনিও তেওঁলোকক কোৱা হয় যিখিনি বস্তু ডায়েট পিৰিয়ডৰ সময়ত বেয়া, যেনেকে আপোনাৰ মিঠা জাতীয় বস্তুখিনি সাধাৰণতে অলপ বেয়া হয় মেনষ্ট্ৰুৱেল পিৰিয়ডৰ সময়ত, কফি বা আমাৰ চাহটো বেয়া হয়, স্পাইচি ফুডটো বেয়া হয় সেই সময়ৰ বাবে, ৰেড মিটটো বেয়া, বা আমাৰ যিখিনি প্ৰি পেকেজ ফুড মেগী হওক বা ফাষ্ট ফুড হওক, সেই বস্তুখিনি যাতে সেই সময়ত কনজিউম কৰিব নালাগে, যিহেতু মুড চুইঙৰ এটা মেটাৰ থাকে। এই কথাখিনি তেওঁলোকক বৰ্ণনা কৰা হয় এটা খুব সহজ সৰল ভাৱে, যাতে তেওঁলোকে ইজিলি বুজি পায় নন টেকনিকেল ৱৰ্ডছত। আৰু সমান্তৰালভাৱে আমি এনেকুৱাকে বস্তুখিনি মডিউলখিনি ডেভেলপ কৰিছো যে প্ৰত্যেকগৰাকী আমাৰ বেনিফিচিয়াৰী, সেয়া লাগে মহিলাই হওক, লাগে আমাৰ স্কুল গোয়িং গাৰ্লছে হওক বা ড্ৰপ আউট গাৰ্লছে হওক, তেওঁলোকক আমি 6টাকে পেকেট দিওঁ। কাৰণ কেলে এটাকে পেকেট দিলে তেওঁলোকক দিয়া বা নিদিয়া একেই হয় যে, সেইকাৰণে আমি এনেকুৱাকে দিওঁ যাতে 6টা পেকেট দিলে তেওঁলোকে এটলিষ্ট 2 মাহ বা 3 মাহ ব্যৱহাৰ কৰিব পাৰে। চ' আমি তেনেকুৱা ধৰণৰ মানে মডিউল এটা ডেভেলপ কৰি পেলাই সিন্স 2017 দ্য হোৱাইট ৰিভলিউচন কেম্পেইনটো আমি লৈ আহি আছো থ্ৰু অল এণ্ড চান্ড্ৰি NGOৰ জৰিয়তে, স্পেচিয়েলি ফৰ দ্য নিডি গাৰ্লছ এণ্ড উইমেন ইন ডিষ্ট্ৰেছ অফ আউটস্কাৰ্ট এৰিয়াজ। হয়, মই এইখিনিতে বিষয়টোৰ লগত সংগতি থকা এটা আনুষংগিক কথা আপোনাক সুধিব খুজিছো। আমাৰ সমাজত এতিয়াও এই মাহেকীয়াজনিত কথা বতৰাবোৰ পতাৰ ক্ষেত্ৰত বা আনকি চেনিটেৰী পেড এটা কিনাৰ ক্ষেত্ৰতো যি সংকোচ দেখা যায় বহুতৰ মাজত, সেই কথাবোৰ আপুনি কেতিয়াবা মুখামুখি হৈছেনে? আৰু সেই ক্ষেত্ৰত আপুনি কি কয় চমুকৈ? তেনেকুৱা এটা মিক্স আমি একেবাৰে নাই বুলিও ক'ব নোৱাৰো আৰু এতিয়া আছে বুলিও ক'ব নোৱাৰো।
বহুতখিনি পৰ্যায়ত মানে আপোনাৰ পৰিমাণে সেই মিক্সটো লাহে লাহে আঁতৰি আহে। আমি যিটো মই 2017ত যিটো কিছুমান এৰিয়াত যাওঁতে ফেচ কৰিছিলো, 2017ত যেতিয়া আমি মানে পেৰেণ্টছ সকলক লৈ পেলাই মানে মতা হৈছিলে, তেওঁলোকৰ দেউতাকক হওক মাকক হওক, তেওঁলোকে মানে ফেচ কৰিবলৈ লাজ পায় বা অলপ আঁতৰি আছিলে। কিন্তু এতিয়া আমি যিবিলাক সেই একে এৰিয়াত আমি ফল' আপ কৰো, এতিয়া যেতিয়া তাত সেইসমূহ অঞ্চলত আকৌ আমি কৰিবলৈ যাওঁ, তেতিয়া কিন্তু সেই মিথটো লাহে লাহে কমি আহি আছে। হয়, আপোনাক ধন্যবাদ জনাইছো। আপুনি কম সময়তে ভালেখিনি গুৰুত্বপূৰ্ণ কথা ক'লে। লগতে আমি কামনা কৰিছো আপুনি যি সপোন দেখি কামটো কৰি আছে সেয়া সাৰ্থক হওক। আপোনাক ধন্যবাদ জনাইছো। ধন্যবাদ। হয় হয়, আমাৰ সৈতে সেয়া আছিল বেডমেন অৱ দ্য ইষ্ট খ্যাত অভিষেক সিংহ।